নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ হৈছে। এডিআৰ 2026ৰ এপ্লাই কেতিয়া হ'ব, 26,500টা পদৰ। তাৰ ওপৰত CM ছাৰে এটা বিগ এনাউন্সমেণ্ট কৰি দিলে। চ' এনাউন্সমেণ্টটো কি হয়, সম্পূৰ্ণ ডিটেইলছ আপোনালোকে এই ভিডিঅ' যোগে গম পাব পাৰিব। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। CM ছাৰে কি এনাউন্সমেণ্ট কৰিছে বা কি কথা, সকলোখিনি আপোনালোকে জানিবলৈ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। আৰু যদি ভিডিঅ'টো ভাল পায়, ভিডিঅ' লাইক কৰিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থবে। আৰু মোৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিওঁ, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। CM ছাৰে কি ঘোষণা কৰিছে মই আপোনালোকক শুনাই দিব বিচাৰিছোঁ। আমাৰ লক্ষ্য হৈছে যাতে এডিআৰইৰ নিযুক্তিও আমি 10 অক্টোবৰত দিব পাৰোঁ আৰু নৱেম্বৰ, ডিচেম্বৰ, জানুৱাৰীৰ ভিতৰত এডিআৰইৰ নতুন এডভাৰটাইজমেণ্টটো আমি যাতে দিব পাৰোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে এডিআৰ 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবি আছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিব লাগিব। তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। চ' এতিয়াৰ পৰাই প্ৰিপেৰেশ্যনসমূহ কৰিবৰ কাৰণে আমাৰ টীমৰ তৰফৰ এটা যিটো কোৰ্চ প্ৰস্তুত কৰি উলিওৱা হৈছে। চ' কোৰ্চটো আপোনালোকে বাই কৰিলে পঢ়িব পাৰে। চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে, 9864881276। ইয়াত আপোনালোকে হোৱাটছআপত জাষ্ট মেছেজ কৰিলে কোৰ্চটো বাই কৰিব পাৰিব। চ' কোৰ্চটোৰ কথা ডিটেইলছত জনোৱাৰ আগতে পোনপ্ৰথমে দুটামান কথা জনাই ল'ব বিচাৰিছোঁ। এই কোৰ্চটোত যে আপোনালোকে বাই কৰিলে পঢ়ে, তেন্তে আপোনালোকে বেলেগ কোনো বুক পঢ়িব নালাগে বা বেলেগ কোনো কোৰ্চ কৰিব নালাগে। সকলোখিনি ইয়াতে পাব। এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে চাফিচিয়েণ্ট হ'ব। আৰু এইখিনি যদি আপোনালোকে ভালদৰে পঢ়ে, নিশ্চয় আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। ছেকেণ্ড কথা হৈছে, এই কোৰ্চটো আপোনালোকৰ সুবিধা হৈ গৈ বৰ্তমান আপোনালোকৰ বাবে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো কিন্তু আপোনালোকৰ কাৰণে লিমিটেড টাইমৰ কাৰণে হয়। চ' সোনকালে গৈ বাই কৰি লওক, যাতে আপোনালোকৰ অফাৰটো মিছ হৈ নাযায়। এতিয়া আপোনালোকে কোৰ্চটোৰ কথা মই আপোনালোকক ডিটেইলছত জনাই দিব বিচাৰিছোঁ। এই যিটো কোৰ্চ হয়, কোৰ্চটো 2026-27 বৰ্ষৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে। একেবাৰে লেটেষ্ট কোৰ্চ হয়। আৰু এই কোৰ্চটো আপোনালোকৰ এডিআৰ 3.0 বুলি নহয়, আছাম পুলিচ হওক, DME হওক, DSS হওক, সকলোৰ কাৰণে এই কোৰ্চটোৰ দ্বাৰা আপোনালোকে পঢ়িব পাৰিব। চ' কোৰ্চটোৰ কথা মই আপোনালোকক পোনপ্ৰথমে ডিটেইলছত জনাই দিব বিচাৰিছোঁ। এডিআৰ 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4ৰ ক্ষেত্ৰত ওৱান অফ দ্য বেষ্ট কোৰ্চ হয়, দেখিব পাৰিছে। ইয়াত আপোনালোকে 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 কুৱেশ্যন আৰু উত্তৰ লাভ কৰিব পাৰিব। আছামিজ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব। চ' ইয়াত অল টপিকৰ A to Z এনালাইচিছ পাব। আৰু আপোনালোকৰ যিখিনি গোটেইখিনি পাব, অল টপিকৰ A to Z এনালাইচিছৰ পৰা আদি কৰি সকলোখিনি লাভ কৰিব পাৰিব। আৰু ইয়াত আপোনালোকে অল ছাবজেক্ট দেখিবলৈ পাব। প্লাছ আপোনালোকৰ কি ছাবজেক্ট আছে আকৌ এবাৰ জনাই দিব বিচাৰিছোঁ। ছ'চিয়েল ষ্টাডি হওক, আপোনালোকৰ GK হওক, GS হওক, অল ছাবজেক্ট পাব। ছ'চিয়েল ষ্টাডিক আপোনালোকে হিষ্ট্ৰী হওক, পলিটি হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেডো লাভ কৰিব পাৰিব, ইণ্ডিয়া ৰিলেটেডো লাভ কৰিব পাৰিব, আৰু আপোনালোকে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব ভাগ ভাগকৈ। বাকী তাৰপিছত আপোনালোকে মেথমেটিক্স পাব, ৰিজনিং পাব, ইংলিছ গ্ৰামাৰ পাব। অল ছাবজেক্ট কভাৰ আছে, কমপ্লিট চিলেবাছ কভাৰ আছে। অল টপিক আপোনালোকে এই কোৰ্চটোৰ আণ্ডাৰত কভাৰ দেখিবলৈ পাব। তাৰপিছত আপোনালোকে যেতিয়া কোৰ্চটো বাই কৰিলৈ পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব ন। চ' নিজকে পৰীক্ষা কৰি চাবৰ বাবে ইয়াত আপোনালোকে মক টেষ্টৰ কাৰণে প্ৰায় 10খনৰ ওপৰত আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব, যিখিনি এডিআৰ 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ হয়, আপোনালোকে আপকামিং এক্সামৰ লেভেলৰ হয়। চ' তাৰপিছত আপোনালোকে যিখিনি প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ আছে, সেইখিনি ইয়াত লাভ কৰিব পাৰিব উইথ এনচাৰ শ্বীটৰ সৈতে। আগতে যিখিনি এক্সাম হ'ল, সেই কুৱেশ্যন পেপাৰখিনি ইয়াত আপোনালোকে দেখিব পাৰিব। কিয়নো আগতে যিখিনি এক্সাম হয়, সেই এক্সামৰ কুৱেশ্যন পেপাৰৰ পৰা ওপৰত বহুখিনি আপোনালোকৰ কুৱেশ্যন আহিব অহা দেখা যায়। আৰু বাকী আপোনালোকে সেই কুৱেশ্যন পেপাৰখন চালে কিমানখিনি আপোনালোকৰ কেনেকুৱা লেভেলৰ কুৱেশ্যন আহে বা কোনখিনি টপিক আপোনালোকে পঢ়িব লাগিব, সেইখিনি কথাও গম পাব পাৰিব। আৰু আমাৰ যিটো কোৰ্চ হয়, সেই কোৰ্চটোতে আপোনালোকে কোনখিনি টপিক পঢ়িব লাগিব, কোনখিনি টপিকৰ পৰা কুৱেশ্যন এনচাৰ আহে বা কোনখিনি টপিকৰ কেনেকুৱা ধৰণৰ কুৱেশ্যন পঢ়িব লাগিব, সকলোখিনি আমাৰ কোৰ্চটোৰ আণ্ডাৰতে এভেইলেবল পাব। চ' কোৰ্চটো যি বাই কৰিলে পঢ়ে, আপোনালোকে নিশ্চয় এটা বহুত হেল্পফুল কোৰ্চ আছে। আপোনালোকে নিশ্চয় গম পায়, আমাৰ কোৰ্চৰ ৰিভিউখিনি চাই আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে। সেই কোৰ্চৰ ৰিভিউখিনি আপোনালোকে চাই আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে কিমান এটা ভাল কোৰ্চ হয়। চ' কোৰ্চটো বাই কৰোঁতে হোৱাটছআপত আপোনালোকৰ মেইন ভিডিঅ'লৈ মই আপোনালোকক CM ছাৰৰ যিটো বাইট হয়, ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাইছিলোঁ। আৰু লগতে থাম্বনেইলটো লিখা আছিলে CM ছাৰে এটা ডাঙৰ গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে এডিআৰ 3.0 সম্পৰ্কে। চ' মই পোনপ্ৰথমে যিটো CM ছাৰৰ বাইট আছিলে, মই সেইটো আপোনালোকক শুনাই দিছিলোঁ। চ' তাৰ ওপৰত আপোনালোকে CM ছাৰৰ যিটো বাইট হয়, তাৰ সম্পৰ্কে যিটো আপোনালোকে নিশ্চয় শুনিলে। তাৰপিছত মই বাকী যিখিনি ডিটেইলছখিনি মই আপোনালোকক জনাই আছোঁ, তাৰ আগতে মই এডিআৰ সম্পৰ্কে আপোনালোকক কিছুমান কথা জনাই দিব বিচাৰিছোঁ। তাৰপিছত মই CM ছাৰৰ বাইটটো সম্পৰ্কে ডিটেইলছত আলোচনা কৰা হ'ব। চ' আপোনালোকে নিশ্চয় গম পায়, এডিআৰ 2026ৰ ভেকেঞ্চিসমূহ অতি সোনকালে আহিবলৈ গৈ আছে। আৰু তাৰ যিসমূহ এক্সামসমূহ জুনৰ পৰা আগষ্টৰ ভিতৰত হ'বলৈ গৈ আছে। আৰু বাকী এডিআৰ সম্পৰ্কে যে মই ক'বলৈ যাওঁ, এডিআৰ আপোনালোকৰ হৈছে আছাম ডায়েৰী ৰিক্ৰুটমেণ্ট। ইয়াৰ আণ্ডাৰত গ্ৰেড 3, গ্ৰেড 4 দুই ধৰণৰ এক্সাম পতা হয়। বিশেষকৈ গ্ৰেড 3 ক্ষেত্ৰত 3 ধৰণৰ থাকে। এটা হৈছে 12 পাছ, এটা হৈছে ডিগ্ৰী পাছ, আৰু এটা হৈছে আপোনালোকৰ
10 পাছ উইথ LMV লাইচেঞ্চ আপোনালোকৰ প্ৰয়োজন হ'ব আবেদনসমূহ কৰিবৰ কাৰণে বাকী আপোনালোকৰ গ্ৰেড 3 ক্ষেত্ৰতো আপোনালোকে নিশ্চয় গম পালে আৰু গ্ৰেড 4 ক্ষেত্ৰত বাকী আপোনালোকৰ 8 পাছ আৰু 10 পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব গ্ৰেড 4 ক্ষেত্ৰত বাকী ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবৰ কাৰণে বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে আবেদনসমূহ কৰিব পাৰিব আৰু লগতে আপোনালোকে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটি হয় যিহেতু আপোনালোকে ADR ক্ষেত্ৰত যদি আপোনালোকে আবেদনসমূহ কৰিম বুলি ভাবি আছিলে এতিয়া মই আপোনালোকক যে CMছৰ বাইক তাৰ সম্পৰ্কে মই জনাই দিব বিচাৰিছোঁ CMছৰ আপোনালোকে বাইকটো নিশ্চয় শুনিলে যে CMছৰ ঘোষণা কৰিছে যে যদি আপোনালোকৰ অক্টোবৰ মাহত 10 তাৰিখে আপোনালোকৰ এপইণ্টমেণ্টসমূহ দিম বুলি কৈছিলে আৰু বাকী আপোনালোকৰ ভেকেঞ্চিসমূহ নৱেম্বৰ ডিচেম্বৰ জানুৱাৰী মাহত আহিব বুলি কৈছিলে তাৰ ওপৰত ভিত্তি কৰি যদি আপোনালোকে ক'বলৈ যায় এতিয়া বৰ্তমান আপোনালোকৰ যিসমূহ এপইণ্টমেণ্ট সেই এপইণ্টমেণ্টসমূহ আপোনালোকক কেতিয়া দিলে জানুৱাৰী মাহৰ 9 তাৰিখ আৰু জানুৱাৰী মাহৰ 10 তাৰিখে দিয়া হ'ল চ' এতিয়া নতুন যিখিনি ভেকেঞ্চি হয় সেই ভেকেঞ্চিসমূহ আপোনালোকৰ এতিয়া ফুল্লি ফেব্ৰুৱাৰী মাহত অহা সম্ভাৱনা আছে আৰু চ' আপোনালোকে ফেব্ৰুৱাৰী মাহত আপোনালোকে ধৰি লওক 90% অহাৰ চান্স আছে চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব যিহেতু কিয়নো আপোনালোকৰ যিটো ভেকেঞ্চিসমূহতো অহাটো আহিব বাকী আপোনালোকৰ যদি এক্সামটোতো আপোনালোকৰ জুনৰ পৰা আগষ্টৰ ভিতৰত হ'বই চ' এতিয়াৰ পৰাই আপোনালোকে পঢ়া শুনাসমূহ কৰিব লাগিব তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব তাৰ ক্ষেত্ৰত আপোনালোকে যিটো আমাৰ টিমৰ পৰা কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলেও পঢ়া শুনাসমূহ কৰিব পাৰিব আৰু বাকী মই CMছৰ যিটো বাইক মই সেইটো আপোনালোকক জনাই দিলোঁৱে চ' আপোনালোকৰ তাৰ ওপৰত ভিত্তি কৰি আপোনালোকে নিশ্চয় গম পায় যে ফেব্ৰুৱাৰী মাহত ভেকেঞ্চিসমূহ অহাৰ চান্স আছে আৰু বাকী মই ডিটেইলছখিনি জনাই দিব বিচাৰিছোঁ বিশেষকৈ ইয়াৰ ক্ষেত্ৰত আবেদন কৰিবৰ কাৰণে চিম্পুল 8 পাছ কৰিলেও আবেদন কৰিব পাৰিব বা 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব 8 পাছ হওক 10 পাছ হওক 12 পাছ হওক ডিগ্ৰী পাছ হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব চ' এটা আপোনালোকৰ বাবে বেষ্ট অপৰচুনিটি হয় চ' অপৰচুনিটিটো মিছ নকৰিব 8 পাছ 10 পাছ 12 পাছ ডিগ্ৰী পাছ সকলোৱে ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি থাকিব পাৰিব চ' মই বাকী ডিটেইলছখিনি জনাই দিলোঁ আৰু এজ লিমিটৰ কথা 18 পৰা 40 বছৰৰ ভিতৰত হ'লে পাৰিব লগতে এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব SC ক্ষেত্ৰত 5 বছৰকৈ OBC ক্ষেত্ৰত 3 বছৰকৈ PWBD ক্ষেত্ৰত 10 বছৰ পৰ্যন্ত এজ ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব চ' আপোনালোকৰ এটা বেষ্ট অপৰচুনিটিয়ে হয় আপোনালোকৰ বাবে যিহেতু ADR 3.0 ভেকেঞ্চিসমূহ অতি সোনকালে আপোনালোকৰ কাৰণে আহিবলৈ গৈ আছে আৰু ইয়াৰ এক্সাম পেটাৰ্ণ বা লেভেলসমূহ আপোনালোকক নিশ্চয় জনালোঁ আৰু CMছৰ বাইকটো আপোনালোকক শুনাই দিলোঁ CMছৰ বাইকটোৰ পৰা আপোনালোকে নিশ্চয় গম পাইছে অতি সোনকালে আপোনালোকৰ কাৰণে ভেকেঞ্চিসমূহ আহিবলৈ গৈ আছে তাৰ ক্ষেত্ৰত আপোনালোকে এতিয়াৰ পৰাই ফুল্লি আপোনালোকে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু ফুল্লি প্ৰিপেৰেশ্যন কৰিলেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব কিয়নো ভেকেঞ্চি আহিব বুলি যিসকলে অপেক্ষা কৰি থাকে তেওঁলোকৰ কেতিয়াও চিলেকশ্যন হয় কিয়নো আপোনালোকে নিশ্চয় গম পায় আগতে এনেদৰে আপোনালোকে নিশ্চয় আপোনালোকৰ কাৰণে ADR 1.0 গুচি গ'ল তাৰপিছত ADR 2.0 গুচি গ'ল এতিয়া ADR 3.0 আপোনালোকৰ এনেদৰে গুচি যাব যদি আপোনালোকে এতিয়াৰ পৰাই যদি পঢ়া শুনাসমূহ নকৰে আৰু এতিয়াৰ পৰাই পঢ়া শুনা তেনেকৈ কৰি নহ'ব ফুল্লি পঢ়িব লাগিব ফুল্লি মানে কি ফুল্লি আপোনালোকে চিলেবাছ কভাৰ কৰিব লাগিব তাৰপিছত আপোনালোকৰ কমপ্লিট চিলেবাছ চাব লাগিব লগতে কোন টপিকৰ পৰা কিমান কুৱেশ্যন আহিছে বা সেই টপিকখিনি কোনখিনি লেভেললৈকে পঢ়িব লাগিব আৰু সেই টপিকখিনিৰ পৰা আপোনালোকে ধৰি লওক যিখিনি প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে আপোনালোকে সেইখিনি চাব লাগিব এই সকলোখিনি চালেহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব এনেই আপোনালোকে ডাইৰেক্ট যদি ভাবে যে মই এক্সাম আহিব এক্সামৰ আপোনালোকে এমাহৰ আগৰ পৰা পঢ়িম চিলেকশ্যনসমূহ পাই যাম তেনেকৈ কৰিলে কেতিয়াও চিলেকশ্যন পাব নোৱাৰিব চ' এতিয়াৰ পৰাই পঢ়িব লাগিব আৰু এতিয়াৰ পৰাই পঢ়িবৰ কাৰণে আমাৰ টিমৰ পৰা যিটো কোৰ্চ প্ৰস্তুত কৰিছে সেই কোৰ্চটো বাই কৰিলেও পঢ়িব পাৰে আৰু সেই কোৰ্চটোতে সকলোখিনি কমপ্লিট চিলেবাছ কভাৰ কৰি কোৰ্চটো প্ৰস্তুত কৰি উলিওৱা হৈছে আৰু সেই কোৰ্চটোতে সকলোখিনি আছে আৰু সেই কোৰ্চটো বাই কৰিলে পঢ়িলে বেলেগ কোনো বুক নাচালেও হ'ব বেলেগ কোনো কোৰ্চ নকৰিলেও হ'ব কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আদি কৰি আপোনালোকৰ মক টেষ্টৰ পৰা আদি কৰি অল ছাবজেক্ট কভাৰ কৰি আদি কৰি 10,000 কুৱেশ্যনৰ পৰা আদি কৰি সকলোখিনি পাই যাব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে আৰু 50% বৰ্তমান আপোনালোকক অফাৰ দি থকা হৈছে অফাৰটো লিমিটেড টাইমৰ কাৰণে হয় চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9864881276 হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো আপোনালোকে বাই কৰি ল'ব পাৰিব